অসম বংগ সীমান্তৰ ফাইলাগুৰিত প্ৰথম বাৰ্ষিক সঞ্জয় মাৰাণ্ডী সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। আদিবাসীৰ সশস্ত্ৰ সংগঠন আত্মাৰ প্ৰাক্তন শিক্ষক জনপ্ৰিয় নেতা তথা বিশিষ্ট সমাজসেৱক সঞ্জয় মাৰাণ্ডীৰ সোঁৱৰণত প্ৰাক্তন আত্মাৰ উদ্যোগত আৰু জোনাকী ক্লাবৰ সৌজন্যত তামাৰহাটৰ ফাইলাগুৰিত নকআউট ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত ফুটবল প্ৰতিযোগিতাত অসম আৰু পশ্চিম বংগৰ 8টা ফুটবল দলে অংশগ্ৰহণ কৰে। প্ৰয়াত সঞ্জয় মাৰাণ্ডীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আত্মাৰ চিৰশান্তিৰ কামনাৰে আদিবাসী নৃত্যৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ জৰিয়তে অঞ্চলটোৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব বৃদ্ধি পোৱাৰ মাধ্যম বুলি উল্লেখ কৰে জিতু কিষাণে। প্ৰতিযোগিতাখনত মন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত থকাৰ কথা আছিল যদিও তেওঁ প্ৰতিনিধি উপস্থিত থাকে। উক্ত ফুটবল খেলখনৰ ফাইনেলত মুঙৰা FC হান্তালপুৰক কোচবিহাৰৰ মোহেল FCয়ে টাই ব্ৰেকাৰত 9-8ৰ ব্যৱধানত হেৰুৱাই খিতাপ দখল কৰে। টুৰ্নামেন্টৰ বেষ্ট প্লেয়াৰ ফাইনালৰ বেষ্ট প্লেয়াৰ এটা অলপ সমস্যাৰ কাৰণে অন্তিমখন কিক আমাৰ ধন্যবাদ আমার আগে আর টিম ম্যানেজার আমি মংরা FC দলৰ খেল আমাৰ মুখ্য অতিথি আমি দেখিবলৈ পাইছো অসমৰে নহয় অসমৰ বাহিৰৰ মানে ৱেষ্ট বেংগলৰ টিম ইয়াতে আহি অংশগ্ৰহণ কৰিছে আৰু ইয়াত ফাইনেল মেচখনত আমাৰ ৱেষ্ট বেংগলৰ দুটা টিম আছিলে মগৰা FC বুলি কয় আৰু সোহেল FC বুলি কয় আৰু সোহেল FC ইয়াত জয়ী হৈছে মগৰা FCয়ে ইয়াত বিজিত হৈছে আৰু আমি দেখিবলৈ পাইছো যেটো উৎসাহ ৰাইজৰ যথেষ্ট ভাল উৎসাহ আৰু এই যেটো আমাৰ খেলখন অনুষ্ঠিত হৈছে খেলখন হৈছে আমাৰ সঞ্জয় মাৰাণ্ডী তেখেত স্বৰ্গীয় সঞ্জয় মাৰাণ্ডী দেৱৰ নামত স্মৃতিত এই আমাৰ খেলখন অনুষ্ঠিত কৰা হৈছে। তেখেত এজন আমাৰ সমাজৰ এজন সংগ্ৰামী নেতা আছিলে, তেখেত সামাজিকভাৱেও আৰু ৰাজনৈতিকভাৱেও জড়িত আছিলে, সমাজৰ কাৰণে তেখেত যথেষ্টখিনি কৰি গৈছে কিন্তু তেওঁৰ বয়স নহওঁতে অকাল মৃত্যুৰ নিচিনাকৈ তেখেত মৃত্যুবৰণ হ'ল আৰু যাৰ বাবে আমাৰ সমাজৰ যথেষ্টখিনি ক্ষতি হ'ল আৰু ভাবোঁ তেওঁৰ যিটো স্মৃতিত মই দেখা পাইছোঁ যে আদিবাসী ৱেলফেয়াৰ যেটো আমাৰ উন্নয়ন পৰিষদ আছে এই উন্নয়ন পৰিষদৰ মাননীয় অধ্যক্ষ অসীম হাজদা ডাঙৰীয়া আৰু ইএমসকল যি ধৰণে উদ্যোগ লৈছে আমাৰ এই খেলখন অনুষ্ঠিত কৰাৰ কাৰণে সেয়া শলাগ ল'বলগীয়া। আমাৰ যিসকল নেতৃত্বই এই খেলখন পাতি এটা বাৰ্তা দিছে, এই বাৰ্তাটো হ'ল যে সমন্বয়ৰ বাৰ্তা, তাৰ লগতে যিগৰাকী ব্যক্তি সমাজৰ কাৰণে আমাৰ ৰাইজৰ কাৰণে কাম কৰিব তেখেতক সদায় মানুহে স্মৃতিৰ হৃদয়ত তেওঁলোকে সদায় সযতনে ৰাখিব। সেই বুলি ভাবি মই আশা কৰিছোঁ মাননীয় মন্ত্ৰী অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া ইয়াত অহা কথা আছিলে মুখ্য অতিথি হিচাপে। তেখেতে ৰাতিপুৱা টেলিফোন কৰি তেওঁ জনালে যে তেখেতে বিশেষ কাৰণত আহিব নোৱাৰে, তেওঁ মোক ৰিকুৱেষ্ট কৰিলে যে তেওঁ আহিব লাগে, মই নিমন্ত্ৰিতও আছিলোঁ ইয়াতে, গতিকে ইয়াত উপস্থিত হয় খুবেই ভাল লাগিছে। যিটো পৰিৱেশ আৰু আমি অনুভৱ কৰিছোঁ যে ইয়াৰ যিখিনি মানুহৰ সংগঠিত হৈ আছে মানে সংগঠিত হোৱাৰ লগতে ইয়াত খেলৰ পৰিৱেশ আৰু আন্তৰিকতা ভাতৃত্ব মনোভাৱ সমন্বয়ৰ পৰিৱেশ যিটো ধৰণৰ গঢ়ি উঠিছে মই ভাবোঁ ভৱিষ্যত দিনত আমি এটা ডাঙৰ সমাজ একতাৰ সমাজ এটা গঢ়ি তুলিব পাৰিম। নহ'লে এটা সময় এইটো অঞ্চলত এটা সময়ত অশান্ত জৰ্জৰিত বন্দুকৰ দ্বাৰা মানে বন্দুকৰ গুলি বাৰুদ এনেকুৱা ধৰণৰ এটা সন্ত্ৰাসৰ অৱস্থা আছিলে, তাৰ পৰা আজি ইমান ধুনীয়া শান্তিৰ আৰু সমন্বয়ৰ পৰিৱেশ গঢ়ি উঠিছে।